গাইজ কি হ'ব অংগনবাদী সহায়িকা কৰ্মীসকলৰ ভৱিষ্যত আৰু কেতিয়া এই অংগনবাদী সহায়িকা কৰ্মীসকলৰ দাবীসমূহ পূৰণ হ'ব আৰু কেতিয়া তেওঁলোকৰ মুখ্য সহায়িকা পদলৈ পদোন্নতি কৰা হ'ব আজি এই বিষয়ে মই ডিছকাশ্যন কৰিম ভিডিঅ'টোত গতিকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে আৰু ভিডিঅ'টো আৰম্ভণি কৰাৰ আগত এটা কথা ক'বলৈ ওলাইছোঁ আপোনালোকে যদি চেনেলত নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ পাৰিলে শ্বেয়াৰ কৰিব যাতে সকলো অংগনবাদী কৰ্মীয়ে কথাখিনি গম পায় আৰু আপোনালোকৰ দাবীসমূহ যাতে একে হয় আৰু সোনকালে যাতে চৰকাৰৰ ওচৰত গৈ পায় সেয়ে মই কামনা কৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গতিকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে গাইজ আজি দীৰ্ঘদিন ধৰি অংগনবাদী সহায়িকা কৰ্মীসকলে তেওঁলোকে চৰকাৰক দাবী জনাই আছিল তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব লাগে কিন্তু চৰকাৰে আজিলৈ কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা পোৱা নাই আজি মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ গ'ল কিন্তু কোনো ধৰণৰ সঁহাৰি নাই অংগনবাদী সহায়িকা কৰ্মীসকলে মাত্ৰ 4,500 বা 6,000 টকাত ঘৰখন চলাবলগীয়া হৈ আছে আৰু তেওঁলোকৰ কি হ'ব তেওঁলোকৰ চাকৰিবিলাক তেওঁলোকৰ চাকৰিটো বৰ্তমান চাকৰি কোনো ধৰণৰ মৰ্যাদা দিয়া হোৱা নাই তেওঁলোকক খালি মাননীয়ে প্ৰদান কৰিছে গতিকে এই বিষয়ে এই ভিডিঅ'টোত মই দেখাব চেষ্টা কৰিছোঁ গতিকে চাওকচোন অকণমান আপোনালোক গাইজ এতিয়াতো লোকসভা নিৰ্বাচনো শেষ হ'ল 3টা পৰ্যায় গতিকে চৰকাৰে খুব সোনকালেই অংগনবাদী সহায়িকা কৰ্মীসকলৰ লগত আলোচনাত মিলিত হৈ তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰেই পূৰণ কৰাৰ চেষ্টা কৰিব লাগে যিখিনি পাৰে কিন্তু আজিৰ দিনত 4,500 টকাত ঘৰখন চলাটো খুবেই অসম্ভৱ গতিকে চৰকাৰে অকণমান চিন্তা চৰ্চা কৰক এই পইচাটো ডাঙৰ কথা নহয় তেওঁলোকে যিহেতু এটা চাকৰি কৰি আছে এই চাকৰিৰ মৰ্যাদা তেওঁলোকক চৰকাৰে দিব লাগে আৰু মোৰ এই চেনেলৰ তৰফৰ পৰা বিশেষ অনুৰোধ অসম চৰকাৰলৈ যেহেতু তেওঁলোক অংগনবাদী কৰ্মী বুলি কওঁতে তেওঁলোক এগৰাকী শিক্ষকে হয় গতিকে তেওঁলোকক শিক্ষকৰ মৰ্যাদাটো দিয়া উচিত গতিকে চৰকাৰে এইখিনি কথা সোনকালে দেৰি নকৰি সোনকালে এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ইতিমধ্যে পাঠদানটো চলিয়ে আছে আৰু পাঠদানত এই ধৰ্ণা চৰ্ণাবিলাক হৈ থাকিলে পাঠদানত অসুবিধাৰ সৃষ্টি হয় গতিকে অতি শীঘ্ৰে যিমান পাৰে সোনকালে চৰকাৰে তেওঁলোকৰ লগত আলোচনাত মিলিত হওক আৰু তেওঁলোকৰ দাবীসমূহ অকণমান শুনিবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ দাবীসমূহ পাৰাখিনি পূৰণ কৰিবলৈ যত্ন কৰক গাইজ কি আছিল এই দাবীসমূহ এই ভিডিঅ'টোত চাওঁ আহকচোন বাৰু এই এগৰাকী মহিলা তেওঁলোকৰ সুন্দৰকৈ তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিছে কি দাবী তেওঁলোকে ৰাখিছে আৰু কিবা সংযোজন কৰিবলগীয়া আছে নেকি নে কিবা ৰৈ গৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু আপোনালোকে যদি অংগনবাদী সহায়িকা কৰ্মী পৰিয়ালৰ লগত জড়িত হয় এই ভিডিঅ'টো তেওঁলোকক আপোনালোকে অকণমান দেখাব চেষ্টা কৰিব যাতে আলোচনাবিলাক যাতে তেওঁলোকৰ মাজত একগোট হৈ পৰে আৰু সকলোখিনি কৰ্মীৰ মাজত আলোচনাখিনি যাতে একে হয় আৰু তেওঁলোকৰ দাবীসমূহ যাতে একে হয় গতিকে তাৰে কামনা কৰিছোঁ নিউজ চেনেললৈ মই নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি আমাৰ দাবীসমূহ আমি চৰকাৰলৈ অৱগত কৰাব পাৰিম আমাৰ প্ৰথম দাবী আছে অন্য ৰাজ্যৰ চৰকাৰৰ দৰে অংগনবাদী কৰ্মী সহায়িকা মিনি কৰ্মীসকলক মাননি বৃদ্ধি কৰাৰ দৰে আমাৰ ৰাজ্য চৰকাৰেও মাননি বৃদ্ধি কৰক 2 নম্বৰ আমাৰ দাবী আছে অংগনবাদী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰে কৰ্মী সহায়িকাসকলক সমানে সমমৰ্যাদা দিয়ক 3 নম্বৰত আছে কৰ্মীসকলক কৰ্মভিত্তিত কোনো ধৰণৰ পৰীক্ষা নপতাকৈ মুখ্য সেৱিকালৈ পদোন্নতি দিয়ক 4 নম্বৰ দাবী আছে সমাজ কল্যাণ বিভাগৰ দ্বাৰা যোগান ধৰা অংগনবাদী কৰ্মী মিনি কৰ্মীসকলৰ মোবাইলসমূহ পুনৰ উন্নত মানদণ্ড মোবাইল দিয়াৰ ব্যৱস্থা কৰক 5 নম্বৰত আছে কোনো কেন্দ্ৰত কৰ্মীগৰাকী অৱসৰ বা মৃত্যু হ'লে সেই ঠাইত সহায়িকাগৰাকীক কোনো ধৰণৰ বয়সৰ সীমা নধৰি কৰ্মভিত্তিত চাই কৰ্মী পদলৈ পদোন্নতি দিয়ক 6 নম্বৰত আছে অংগনবাদী কৰ্মী সহায়িকাসকলে যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'বৰ বাবে ব্যৱস্থা কৰি দিয়ক 7 নম্বৰত আছে অসমৰ সকলো অংগনবাদী কেন্দ্ৰলৈ প্ৰতিটো যাৱতীয় সামগ্ৰী একে সময়তে সমপৰ্যায়ত দিয়াৰ ব্যৱস্থা কৰক এই হ'ল আমাৰ মূল দাবী গতিকে মই ইয়াৰ পৰা আপোনাৰ চেনেলৰ জৰিয়তে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ যাতে আমাৰ সোনকালে আমাৰ এই সমস্যাখিনি সমাধান কৰক আৰু আমাৰ মাননিটো বৃদ্ধি কৰক আমি খুব এনেই কম মাননিত
4,500 টকা এটাই আমি এটা পৰিয়াল চলোৱাৰ আজিৰ দিনত কিমান কষ্টকৰ সেইটো আমিহে জানিছোঁ। এবছৰমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে এটি ঘোষণা কৰা বুলি আমি শুনিবলৈ পাইছিলোঁ, যিহেতু আপোনালোকৰ মাননি বৃদ্ধি কৰা হৈছে, এই সন্দৰ্ভত কি পৰ্যায়ত আছে আপোনালোকে মাননি বৃদ্ধি? এইটো আমি আশাবাদী, তেখেতে আমাক এতিয়াও আশ্বাস দি আছে। আমি তেখেতৰ মন্ত্ৰী মহোদয়ক আমি লগ নকৰা নহয়, আমি যোগাযোগটো চলাই আছোঁ। তেখেতে আমাক সম্পূৰ্ণ আশ্বাস দিছে আৰু আমাৰ ইলেকশ্যনৰ আগমুহূৰ্ততে তেখেতে আমাক কৈছিলে যে আমাক লগত আলোচনাত বহিব। আৰু যোৱা 23 চনৰ 12 ছেপ্টেম্বৰত তেখেতে আমাক এটা কথা কৈছিল। আমি দিল্লী যাওঁতে তেখেতে আমাক ক'লে যে আপোনালোকে দিল্লী যাওক, তাৰপৰা কি পাই লৈ আহক, আৰু ময়ো আপোনালোকৰ কথা চিন্তা নকৰা নহয়, মই ইলেকশ্যনৰ আগতে আপোনালোকক মই কিবা এটা দিম। আৰু সেই আশাটোতে আমি আশাৰে বাট চাই আছোঁ। আৰু তথাপি আমি তেখেতৰ লগত যোগাযোগ কৰিছোঁ। যোৱা আমি 11 তাৰিখে আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে এটা কথাই কৈছিল যে মই কোনো ৰাজনৈতিক দলৰ লগত মই আলোচনাত নবহোঁ, মই ৰাজনৈতিক দলৰ বেলেগ সংগঠনৰ লগতে আলোচনাত বহিম। আৰু ইতিমধ্যে তেখেতে সদৌ অসম কৰ্মী সহায়িকা সন্থাৰ লগত আলোচনাত বহিম বুলি তেখেতে কথা দিছে আমাক। ভিডিঅ'টো যদি ভাল লাগিছে, কিবা যদি ইনফৰমেশ্যন লাভ কৰা বুলি ভাবিছে, তেন্তে মোৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ ইমানতে মই সমাপ্ত কৰিছোঁ। আৰু ভাল ভাল ভিডিঅ' মই লৈ আনিম, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। গতিকে আজিলৈ বাই।